বিধায়ক সুৰেন ফুকনৰ বিৰুদ্ধে অপমানৰ অভিযোগ ডিগবৈ সমষ্টি ভিত্তিত অনুষ্ঠিত যুৱ সন্মিলনত তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি ভাদেশ্বৰ বৰাদক বিধায়কজনৰ নিৰ্দেশত চৰম অপমান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে যাৰ ফলশ্ৰুতিত যুৱ সন্মিলন সভা ত্যাগ কৰে জিলা পৰিষদৰ সভাপতি ভাদেশ্বৰ বৰাদ আৰু যুৱ বিজেপি নেতা নৱ মৰাণে বিধায়কজনে পৰিষদৰ সভাপতিজনত মঞ্চত বহিবলৈ আসন নিদিয়াৰ অভিযোগ লগতে তিনিচুকীয়া জিলা বিজেপিৰ সভাপতি কুশকান্ত বৰাকো এই সমগ্ৰ ঘটনাত জগৰীয়া কৰে ভাদেশ্বৰ বৰাদে দলীয় যুৱ সন্মিলন সভা ত্যাগ কৰিয়ে সামাজিক মাধ্যমত সভাপতিগৰাকীয়ে উজাৰে ক্ষোভ ভাদেশ্বৰ বৰাদে সভা ত্যাগ কৰাৰ পিছতে কেইবাগৰাকীও ৰাজ্যিক তথা জিলা পৰ্যায়ৰ নেতৃত্ব তৎকালে বুঢ়ীদিহিং মৌজাৰ অন্তৰ্গত নলনী গাঁৱত এক আলোচনা মিলিত হয় বিজেপিৰ শীৰ্ষ মহললৈ আবেদনৰ সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে মানে দল এটা পৰিচালনা হয় দলৰ নীতি নিৰ্দেশনা মতে আমাৰ তিনিচুকীয়া জিলাৰে আজি ডিগবৈ বিধানসভা সমষ্টিৰ এখন যুৱ সন্মিলনত মই নিজে গৈছিলোঁ আৰু যুৱ সন্মিলনত মই যিহেতুকে আমাৰ দায়িত্ব আছে আৰু আমি এগৰাকী যিহেতু প্ৰতিনিধি পঞ্চায়ত ৰাজ ব্যৱস্থা জিলাখনৰ এগৰাকী মুৰব্বী দায়িত্বত আছোঁ সেই সূত্ৰে আমি গৈছিলোঁ আৰু ডাইছখনত আমি বহাটো আমি কেতিয়াও তেনেকুৱা হাবিয়াস কৰি নাথাকোঁ আৰু এই বস্তুটো মই আগতো মোৰ কথাখিনি আমাৰ জিলাৰ সকলোৱে জানে কিন্তু আজি মোৰ আটাইতকৈ দুৰ্ভাগ্যজনক ঘটনা এটা ঘটিলে ডিগবৈ বিধায়কগৰাকী এংকৰ কৰি থকাৰ পিছত এগৰাকী মণ্ডল সভাপতিয়ে সুধিলে জিলা সভাপতিগৰাকীও তাতে উপস্থিত আছিলে বিধায়কগৰাকী সুধিলে বিধায়কগৰাকী ৰাজ্যিক উপসভাপতি OBC মৰ্চা আছিলে আৰু মই নিজৰ জিলা পৰিষদৰ সভাপতি হিচাপে গৈছিলোঁ কাৰণ আমাৰ দায়িত্ব আছে 5টা বিধানসভা সমষ্টিত কেনেধৰণে আমি দলীয় কৰ্মীসকলৰ আগন্তুক দিনত কাম কৰিব লাগিব সকলো জেগাত যাতে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ভোট দিয়াব লাগিব এইখিনি কথা আমাৰ এটা যিহেতু দায়িত্ব গতিকে সেই সময়ত